নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক ন্যূনতম পে স্কেল প্ৰদান কৰিবলৈ আৰু চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰক শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা কঠোৰ নিৰ্দেশনা দিছে। হয় ছাৰ বাইদেউসকল, জ্যোতি কেন্দ্ৰ শিক্ষা কৰ্মীলৈ আশাৰ বতৰা হাইকোৰ্টৰ। ন্যূনতম পে স্কেল প্ৰদানৰ বিবেচনাৰ নিৰ্দেশ ৰাজ্য চৰকাৰক। এমাহৰ ভিতৰত আবেদন নিষ্পত্তি কৰিব লাগিব সৰ্বশিক্ষাই। ৰাজ্যৰ জ্যোতি শিক্ষা কেন্দ্ৰসমূহত কৰ্মৰত শতাধিক শিক্ষা কৰ্মীলৈ আশাৰ বতৰা। 10 বছৰৰ অধিক কাল কৰ্মৰত হৈ থকা শিক্ষা কৰ্মীসকলক পে স্কেল প্ৰদান সন্দৰ্ভত বিবেচনা কৰিবলৈ সৰ্বশিক্ষা অভিযানক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। সবিতা কলিতা আৰু 105গৰাকী ব্যক্তিয়ে দাখিল কৰা 4914/2024 নম্বৰৰ লেক আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে 2017 চনৰ জুনত 45/2014 নম্বৰৰ ৰিট এপিলত খণ্ড বিচাৰপীঠে প্ৰদান কৰা ৰায়ৰ ভিত্তিত শিক্ষা কৰ্মীসকলৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে একেৰাশে 10 বছৰতকৈও অধিক কাল কাৰ্যনিৰ্বাহ কৰাৰ পাছতো তেওঁলোকে 6500 টকাৰ ফিক্সড দৰমহা লাভ কৰি আহিছে, যাৰ বাবে ন্যূনতম পে স্কেল প্ৰদানৰ দাবীৰে সংস্থা হিচাপে সৰ্বশিক্ষাক আবেদন দাখিল কৰিছে। কিন্তু আবেদনসমূহ বিবেচনা নকৰাত তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰোঁ যে 45/2014 নম্বৰৰ ৰিট এপিলত দিয়া ৰায়ৰ জৰিয়তে এখন খণ্ড বিচাৰপীঠে 10 বছৰতকৈ অধিক কাল কাম কৰা মাষ্টাৰ ৰোল কৰ্মী, ৱৰ্কশ্বাষ্ট ৱৰ্কাৰ আৰু একে ধৰণৰ কৰ্মীক 2017 বৰ্ষৰ 1 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ন্যূনতম পে স্কেল প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। গতিকে ছাৰ বাইদেউসকল, এইসকল মাষ্টাৰ ৰোল কৰ্মী, ৱৰ্কশ্বাষ্ট ৱৰ্কাৰ আৰু একে ধৰণৰ কৰ্মীক পে স্কেল দিবলৈ আমাৰ অসম চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে, অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দানক কেনেদৰে গ্ৰহণ কৰে, সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। যদি অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লয়, তেন্তে আমাৰ মাষ্টাৰ ৰোল কৰ্মীসকলৰ বাবে এটা অত্যন্ত সুখবৰ আহিব পাৰে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।